নৱবৰ্ষৰ প্ৰথম দিনাই পুৱাৰে পৰা ভক্তৰ লানি নিচিঙা সোঁত মই দেখুৱাইছা ভক্তসকলৰ ভিৰ পুৱাৰে পৰা দৌলগোবিন্দ মন্দিৰত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে যাতে বছৰটো তেওঁলোকৰ ভালে কুশলে যায় কাৰণ যেহেতু আজি 2026 বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম দিন আৰু এই প্ৰথম দিনৰ পৰা প্ৰতি বছৰৰ দৰে এইবেলো ঐতিহ্য মন্দিৰত দৌলগোবিন্দ মন্দিৰত পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে ভক্তৰ ভিৰ মই দেখুৱাইছা এনেধৰণে পৰিচালনা সমিতিৰ তলফৰ পৰা যাতে ভক্তসকলে শাৰী পাতি সেৱা কৰিব তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কেইবা যি তেওঁলোকৰ ব্যৱস্থাপনা যি স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে যাতে সকলোৱে তেওঁলোকে সুকলমে ভগৱানৰ ওচৰত দৰ্শন কৰিব পাৰে আৰু প্ৰসাদ গ্ৰহণ কৰিব পাৰে এনেধৰণে দেখুৱাইছোঁ পুৱাৰে পৰা ঐতিহ্য মন্দিৰ দৌলগোবিন্দ মন্দিৰত জানুৱাৰী মাহৰ প্ৰথমটো দিনতে ভক্তসকলৰ ভিৰ মোৰ লগত মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক আছে গণেশ দাস ডাঙৰীয়া তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব বছৰৰ প্ৰথমটো দিন আৰু প্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আজি দৌলগোবিন্দ মন্দিৰত এনেধৰণে দেখা গৈছে ভক্তৰ ভিৰ ধন্যবাদ আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অসমৰ সমূহ ৰাইজলৈ আন্তৰিক শুভকামনা জনাইছোঁ তাৰ লগে লগে আপোনালোককো শুভকামনা জনাইছোঁ আৰু আজি প্ৰথমটো দিনত যথেষ্ট সংখ্যক যাত্ৰীৰ ভিৰ হয় আৰু সেই পৰিপ্ৰেক্ষিতত আমি মন্দিৰ পৰিচালনা সমিতিয়ে যাতে কোনো যাত্ৰীয়ে কোনো কাৰণত অসুবিধা নাপায় তাৰ ব্যৱস্থা আমি পৰিচালনা সমিতিয়ে ৰাখিছোঁ আজি পুৱাৰ পৰাই ভক্তৰ সমাগম ইতিম ঘটিছে আৰু আজি দিনটোত প্ৰায় 30ৰ পৰা 40,000 ভক্তৰ সমাগম হ'ব বুলি আমি এটা অনুমান কৰিছোঁ আৰু আটাইখিনি ভক্তক যাতে তেওঁলোকৰ দৰ্শন কৰাৰ পৰা বা মা প্ৰসাদ গ্ৰহণ কৰালৈ যাতে কোনো ক্ষেত্ৰত অসুবিধা নাপায় তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু ইয়াৰ লগে লগে যাতে আজিৰ এই পবিত্ৰ দিনটোত যাতে অনাগত সময়বিলাক সকলোৰে বাবে সুন্দৰ আৰু সুস্বচ্ছ হয় তাৰ বাবে মই মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে যাতে মংগলময় তেখেতে মংগলময় কৰি ৰাখে নিশ্চয়কৈ এনেদৰে দেখা গৈছে ঐতিহ্য মন্দিৰ দৌলগোবিন্দ মন্দিৰত জানুৱাৰী মাহৰ প্ৰথমটো দিনতে ভক্তসকলৰ ভিৰ মোৰ লগত যাত্ৰী আছে যাত্ৰীৰ পৰা জানিব গৈছিল দাদা প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু মন্দিৰত প্ৰথমটো দিনতে কি ক'ব আজিতো আৰু নতুন বছৰৰ কাৰণে আহিলোঁ আৰু সকলো যাত্ৰীৰ লগতে বছৰটো যাতে ভালে কুশলে যায় পৰিয়ালৰ লগতে আহিছোঁ আৰু নিশ্চয়কৈ এনেদৰে দেখা গৈছে ঐতিহ্য মন্দিৰ দৌলগোবিন্দ মন্দিৰত পুৱাৰে পৰা লানি নিচিঙা ভক্তৰ ভিৰ আৰু বিগত বছৰৰ দৰে এইবেলিও প্ৰায় আজিৰ দিনটোত 30ৰ পৰা 40,000 ভক্তৰ সমাগম হ'ব বুলি ইতিমধ্যে পৰিচালনা সমিতিয়ে তেওঁলোকে ব্যৱস্থাপনা কৰিছে যাতে সকলোৱে ভগৱানৰ ওচৰত দৰ্শন কৰিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত